40 বছৰৰ আগতে কিয় বৃদ্ধি পাইছে স্তন কেঞ্চাৰৰ আশংকা? শৰীৰে দিয়া সংকেতবোৰ আপুনি আওকাণ কৰি আছে নেকি? স্তনৰ আকাৰ বা আকৃতি সলনি হৈছে নেকি? স্তন কেঞ্চাৰৰ পৰা বাচিবলৈ কি পদক্ষেপ ল'ব আপুনি? এটা সৰু পৰিৱৰ্তনক অৱহেলা কৰাৰ ফলত কেতিয়াবা জীৱনলৈ আহিব পাৰে ডাঙৰ সংকট। স্তন কেঞ্চাৰ বৰ্তমান বিশ্বজুৰি মহিলাসকলৰ মাজত সৰ্বাধিক দেখা পোৱা কেঞ্চাৰৰ ভিতৰত অন্যতম। এটা সময়ত এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াটো অত্যন্ত কঠিন হৈ আছিল। যদিও চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে পৰিস্থিতি বহু পৰিমাণে সলনি হৈছে, কিন্তু আজিও সজাগতাৰ অভাৱ আৰু পলমকৈ ৰোগ চিনাক্ত হোৱাৰ বাবে বহু লোক সমস্যাৰ সন্মুখীন হয়। কেঞ্চাৰ হৈছে এনে এক অৱস্থা য'ত শৰীৰৰ অস্বাভাৱিক কোষসমূহ নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু ক্ৰমে সুস্থ কোষসমূহক আক্ৰমণ কৰিব পাৰে। স্তন কেঞ্চাৰৰ ক্ষেত্ৰত সাধাৰণতে স্তনৰ দুগ্ধনলী লভিউলছত এই অস্বাভাৱিক কোষৰ বিকাশ আৰম্ভ হয় আৰু পিছলৈ স্তনৰ টিচুত প্ৰভাৱ পেলাব পাৰে। যদিও বহুদিন ধৰি স্তন কেঞ্চাৰক অধিক বয়সৰ মহিলাৰ ৰোগ বুলি গণ্য কৰা হৈছিল, বৰ্তমান কম বয়সীয়া মহিলাৰ মাজতো এই ৰোগৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে। বিশেষকৈ 40 বছৰৰ তলৰ মহিলাৰ মাজত এই ৰোগৰ ঘটনা বৃদ্ধি পোৱাটো জনস্বাস্থ্যৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে আগতীয়াকৈ ৰোগ চিনাক্ত কৰাটোৱেই চিকিৎসাৰ সফলতাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মহিলাসকলে নিজৰ শৰীৰত হোৱা যিকোনো অস্বাভাৱিক পৰিৱৰ্তনৰ প্ৰতি সচেতন হোৱা উচিত। 25 বছৰ বয়সৰ পৰা মাহেকীয়া স্তন স্ব-পৰীক্ষাৰ অভ্যাস গঢ়ি তোলা আৰু 40 বছৰ বয়সৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়া পৰীক্ষা কৰোৱাটো উপকাৰী হ'ব পাৰে। স্তন কেঞ্চাৰৰ আগতে দেখা দিব পৰা কিছুমান গুৰুত্বপূৰ্ণ লক্ষণ হৈছে স্তন বা কাষলতি বিষ নোহোৱাকৈ গাঁঠি বা খোলা অনুভৱ হোৱা, যি সাধাৰণ টিচুৰ পৰা পৃথক যেন অনুভৱ হয়। স্তনৰ আকাৰ আকৃতি বা ৰূপত হঠাৎ পৰিৱৰ্তন, ঋতুচক্ৰৰ সৈতে সম্পৰ্ক নথকা স্তনৰ কোনো নিৰ্দিষ্ট অংশ দীঘলীয়া সময় ধৰি বিষ হৈ থকা আদিও সাৱধান হোৱাৰ সংকেত হ'ব পাৰে। ইয়াৰ উপৰি নেপলৰ পৰা অস্বাভাৱিক তৰল পদাৰ্থ ওলোৱা, বিশেষকৈ তেজ মিহলি তৰল পদাৰ্থৰ নিৰ্গমন হোৱা, স্তনৰ ছালত ডিম্পলিং বা গাঁতৰ দৰে পৰিৱৰ্তন, ছাল ৰঙা পৰা খহটা হোৱা বা স্কেলিং হোৱা আদিও স্তনৰ ভিতৰত থকা অস্বাভাৱিকতাৰ ইংগিত দিব পাৰে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত স্তন কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। এই ৰোগৰ লক্ষণসমূহ আৰম্ভণিতে চিনাক্ত কৰি চিকিৎসা আৰম্ভ কৰিলে বহু ক্ষেত্ৰত ভাল ফলাফল লাভ কৰাৰ সুযোগ থাকে। সেয়েহে মহিলাসকলে নিজৰ স্তনৰ পৰিৱৰ্তনৰ প্ৰতি সচেতন হোৱা, পৰিয়ালৰ ৰোগৰ ইতিহাসৰ বিষয়ে অৱগত থকা, সুস্থ জীৱনশৈলী বজাই ৰখা আৰু কোনো সন্দেহজনক লক্ষণ দেখা দিলে পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ স্তন কেঞ্চাৰৰ ক্ষেত্ৰত আগতীয়াকৈ লোৱা এটা সৰু পদক্ষেপেই জীৱন ৰক্ষাৰ ক্ষেত্ৰত ডাঙৰ পাৰ্থক্য আনিব পাৰে। সজাগতা আৰু সময়মতে কৰা পৰীক্ষাই এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ আটাইতকৈ শক্তিশালী আহিলা। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।